আৰু লগতে মই ইমান জোকাইলো তথাপিতো আজি ঢকুৱাখানাত উন্নয়নৰ জোৱাৰ বলিছে। আমি বিভিন্ন জায়গাত গৈ আজি কিছুমান শুভাৰম্ভ কৰিছোঁ আৰু কিছুমানৰ আমি আধাৰশিলা স্থাপন কৰিছোঁ। তাৰ কাৰণে মই নৱদলে ডাঙৰীয়াক অভিনন্দন জনাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো বহুত মই ধন্যবাদ জনাইছোঁ। গতিকে বিভিন্ন কাৰ্যসূচীৰ মাজতে আমি কিছুদিন ঢকুৱাখানাত আমি ঘূৰিছিলোঁ বিকশিত ভাৰত সংকল্প যাত্ৰা। সেই বিষয়বিলাককো আকৌ এবাৰ মই দোহাৰিছোঁ যাতে এইবাৰ যিসকলে ঘৰ পাবলৈ বাকী আছে ঘৰখিনি নিশ্চিতভাৱে পাব আৰু ব্যক্তিগতভাৱে মহিলাসকলৰ যিটো অৰুণোদয় আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে পাইলট প্ৰজেক্ট হিচাপে চৰাইদেউ আৰু বিশ্বনাথ জিলাত কাম আৰম্ভ কৰিছে। এইটোতো 100% সফল হ'ব। তাৰপিছতে আমাৰ জিলাবিলাকতো 100% মানুহে ঢকুৱাখানা ৰাইজৰ বাবে অতি আনন্দৰ বিষয়। যোৱা 6 তাৰিখে আপোনালোকে সকলোৱে জানে দেখি আমাৰ আটাইৰে শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিকাশৰ যি যাত্ৰা তাৰ অংশ হিচাপে যোৱা 6 মাৰ্চৰ দিনাখন লখিমপুৰত কেন্দ্ৰীয়ভাৱে তেখেতে বিভিন্ন আঁচনি লখিমপুৰ জিলাখনত শুভ উদ্বোধন কৰিছিল। তাৰে অংশ হিচাপে ঢকুৱাখানা বিধানসভা সমষ্টিটো প্ৰায় অতিকে গুৰুত্বপূৰ্ণ 16টাতকৈ অধিক পদ শুভ উদ্বোধন কৰিছিলে আৰু তাৰে অংশ হিচাপে আজি আমাৰ এই জামুগুৰি কহাবান্দৰ যিখিনি ৰাস্তা এই ৰাস্তাটো অতিকে গুৰুত্বপূৰ্ণ। আজি বহুত বছৰীয়া এটা দাবী আছিলে। প্ৰায় 10 কিলোমিটাৰ পথ এতিয়া বসমমালা টোৰ জৰিয়তে প্ৰায় 32 কোটি টকাৰ অনুমোদন সাপেক্ষে এই ৰাস্তাটো ডিলেনযুক্ত আৰু আধুনিক ব্যৱস্থাৰে নিৰ্মাণ কৰাৰ বাবে তেখেতে আমাক অনুমোদন জনাইছে আৰু এইমতে এই কামখিনি ইতিমধ্যে শুভ আৰম্ভ কৰা হৈছে। আজি সাংসদ ডাঙৰীয়া আৰু আমি পুনৰ ইয়াত আমি ফিজিকেলি আহি মানে ইয়াত শুভ উদ্বোধন কৰি ৰাইজৰ লগত মত বিনিময়